চাহেৰা নাচনী চাকুৰি ঘূৰা দি ঘূৰা হেৰা নাচনী চাকুৰি ঘূৰা দি ঘূৰা হেৰা নাচনী উৰা দি উৰা। নিশ্চিতভাৱে চাওক মাজত মাত্ৰ কেইটামান দিন আৰু তাৰপিছতে যি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে আৰু এইবাৰ যিহেতু পঞ্চায়ত পৰ্যায়ত যি ৰাজনৈতিক চিহ্নবিহীনভাৱে যি পঞ্চায়ত সভাপতি নিৰ্বাচিত হ'ব আৰু সেইবাবে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল এইবাৰ পঞ্চায়ত নিৰ্বাচনত নামি পৰিছে। এই মুহূৰ্তত মই পূব টিয়ক গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ যিগৰাকী সদস্য নিৰ্দলীয় সদস্য পক্ষপিত হৈছে পৰেশ দাস ওৰফে প্ৰেম বুলি ক'লে আচলতে জনপ্ৰিয়। এইজনে এনেধৰণে পূব টিয়ক গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত যি বিহু গাই দিহানাম গাই ভোটাৰক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগে দেখুৱাব যে সকলো ওলাই আহিছে এই ৱাৰ্ডটোৰ ভোটাৰসকলক আচলতে যিসকল ভোটাৰ আছে সেই ভোটাৰসকলক আকৰ্ষণ কৰিবৰ বাবে দিহানাম বা বিহু নাম গাই তেওঁলোকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মোৰ লগত প্ৰাৰ্থীগৰাকী আছে, মই প্ৰথমতে তেখেতৰ ওচৰলৈ যাম। যে এইবাৰ প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ যে কি আশা লৈ আচলতে এইবাৰ ৰাজনীতি পথাৰত ভৰি দিছে আপুনি? এইবাৰ কি আশা মানে কি হয়, মই আমাৰ এই 10 নং ৱাৰ্ডটো SC ৰিজাৰ্ভেশ্যন কোটা, এই ৰিজাৰ্ভেশ্যন কোটাত ইয়াত এটা 3জনে প্ৰাৰ্থিত্ব দিছে। 3জন প্ৰাৰ্থিত্বৰ ভিতৰত মানে মই এজন প্ৰাৰ্থীটো যোৱা 5 বছৰ ইয়াত খাই গৈছিলে, তাৰ মিছেছকো এইবাৰ উঠিছে। এই গত 5টা বছৰত তেওঁ একো ইয়াত অৰিহণাই নাই তেওঁ এইটোত। সেইকাৰণে আৰু 2 নম্বৰ দ্বিতীয়জন প্ৰাৰ্থী এজন আছে অচিন্ত দাস, তেওঁ ইয়াত মানে বিশেষ মানে কৰে যদি ইমান সমাজকৰ্মী নহয়। গোটেই ৰাইজৰ মই সকলোৱে সমৰ্থিত প্ৰাৰ্থী হৈ মই ইয়াত ওলাই আহিছোঁ। সমাজ সেৱা আগতো কৰিছোঁ, মই আগে বহুত সমাজ সেৱা কৰি আহিছোঁ, এতিয়াও মই সমাজ সেৱা কৰিম বুলি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। সেইকাৰণে ৰাইজে মোক সমদলৈ উলিয়াই আনিছে যে এনেকুৱা এজন ব্যক্তি লাগে যিজন ব্যক্তিয়ে ইয়াত কাম কৰিব পাৰিব। আৰু গতিকে মই দৃঢ় প্ৰতিজ্ঞা হৈ ৰাইজৰ ওচৰত মানে সেৱা কৰি মই ৰাইজৰ কাম কৰি যাম বুলি আগবাঢ়ি আহিছোঁ। আৰু যদিহে ৰাইজে মোক সহায় কৰে তেতিয়াহ'লে মই ৰাইজৰ কাম কৰি যাম। ধন্যবাদ জনাইছোঁ। যিহেতু দেখা যাওঁ যে অতি বানপীড়িত এটা অঞ্চল আৰু প্ৰায় 80% লোকেই মৎস্যৰ লগত জড়িত লোক। এই ক্ষেত্ৰত আপোনালোকৰ যি বিগত পঞ্চায়ত আছিলে, পঞ্চায়তখনে কেনেকুৱা ধৰণৰ আপোনালোকৰ সহযোগিতা আগবঢ়ালে, কেনেকুৱা ধৰণৰ কাম কৰিলে? আমি 10 নং ৱাৰ্ডৰ পৰা কৈছোঁ। আমি যিজন পঞ্চায়তৰ সদস্য আছিলে ভিনেশ দাসে আমাক দিম বুলি বহুত আশা দিলে। আশা দি পেলাই তেওঁ নাম মাত্ৰ আমাক দিলে, নিদিয়াকৈ থকা নাই, নাম মাত্ৰ দিলে। আমি যিখিনি পাব লাগে আমি সেইখিনি একোৱেই নাপালোঁ। আমি ভাবিছোঁ এতিয়া আমাৰ উপযুক্ত আমি প্ৰাৰ্থী এজন আমি নিজে তেওঁক উঠাইছোঁ, পৰেশ দাস ওৰফে প্ৰেম। আমি তেওঁ নিৰ্দলীয় হিচাপে তেওঁ চিন নাইকিয়া, তথাপিতো আমি তেওঁ উঠাইছোঁ এইটো কাৰণে আমি আশা কৰিছোঁ যে পৰেশ দাসৰ আমাৰ নিজৰ ভাই বন্ধু লেখীয়া। আৰু পৰেশ দাসৰ আশা আমাৰ এইটোৱে আছে যে পৰেশ দাসে আমাৰ যিটো 2 নং কাৱৈমাৰী গোহাঁইগাঁৱৰ 5 নং পূব টিয়কৰ 10 নং ৱাৰ্ডৰ যিটো কণ্টিজানৰ পদ ক আৰু খ অংশ, সেই 2টা পদ দিম বুলি আমাক কংগ্ৰেছ AGP BJP সকলোৱে আমাক ঠগি আহিলে। তথাপিতো আমি BJP দলৰ পৰা এটাই পাইছিলোঁ, আমাৰ ৰূপজ্যোতি ছাৰে আমাক এটা ৰাস্তা দিছিলে 2,74,000 টকা। সেই ৰাস্তাটোৰ পৰা আৰু আগলৈও পিছলৈও দুইফালে ৰাস্তাখিনি থাকি গ'ল। সেই ৰাস্তাখিনি পৰেশ দাসৰ অনুগ্ৰহত বা পৰেশ দাসে দিব পৰা আশা আমি কৰিছোঁ। সেই পৰেশ দাসে দিব বুলি আমি পৰেশ দাসক দৃঢ় সংকল্প কৰিছোঁ। পৰেশ দাসক আমি বিপুল ভোটত এই 10 নং ৱাৰ্ডৰ পৰা জিকাই নিম। পৰেশ দাসক বিপুল ভোটত আমি জিকাই নিম। ধন্যবাদ জনাইছোঁ। প্ৰেম দাস বা পৰেশ দাসক কিয় ভোট দিব লাগে? হয়, ধন্যবাদ। প্ৰেম দাসক আমি মানে চিনি পাওঁ, তেওঁ আমাৰ 10 নং ৱাৰ্ডৰ নিৰ্বাসী। আমি আগতে আমাৰ এজন প্ৰাৰ্থী আছিল ভেনিশ দাস, তেওঁ আগতে এজন আমাৰ বক্তাই কৈছে যে তেওঁ নিমিত্ত মতে আমাৰ অকণমান কিবা এটা অকণমান দিলে আৰু মানে চৰকাৰৰ ফালৰ পৰা দিলে, এইখিনি কিবা এটা দিলে। তাৰপৰা আমাৰ এই ৰাস্তাটো যিটো আমাৰ ৰাস্তা মানে আমাৰ ৰাস্তাটো এই কংশ বুলি এটা আমাৰ অনেক আমি আবেদন নিবেদন জনাইছোঁ। যি মানে কি গাঁও পঞ্চায়তত ধৰিছোঁ বুলি কয়, এই ৰাস্তাটো কয়হে আমাৰ ভেনিশ দাসে কেইবাবাৰো ক'লে যে ৰাস্তাটো আমি আপোনালোকে এইবাৰ ধৰিছোঁ, আপোনাৰ হ'বতে থাকিলে আৰু কৰি নিদিলে। তাৰপৰা এতিয়া এইবাৰ এই মানে আমাৰ ৰূপজ্যোতি ছাৰক আমি মানে আপত্তি কৰাত তেওঁ এজন আমাৰ নতুন মানে এতিয়া যিটো মানে হেৰি সমষ্টি যিটো মানে হ'ল, আমি আগতে সমষ্টি আছিলোঁ, তেওঁ MLA ধৰি দিছে। এতিয়া MLA ধৰিলে। এইটো ৰাস্তা আমাৰ 2,76,000 টকা দিলে।
সেইটো বহুতখিনি আমি কাম আগুৱাই নিলোঁ। ধন্যবাদ জনাইছোঁ। কিছু মহিলা আছে, মই মহিলাসকলৰ লগত কথা পাতিম। আৰু দেখা পোৱা গৈছিলে যে আহোঁতে দিহানাম বিহু নামে ৰজন জনাই আছিলে যে এইবাৰ যিহেতু প্ৰেম দাস আপোনালোকৰ প্ৰাৰ্থী হৈছে, প্ৰেম দাসক কিয় ভোট দিব লাগে বুলি আপোনালোক ভোটাৰৰ ওচৰলৈ যাব, মানে কিয় ক'ব, কিয় ভোট দিব লাগে? আমি যেতিয়াৰ পৰাই দেখিছোঁ মানে তেওঁ এই গাঁওখনত যিটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ দায়িত্ব পালন কৰিব বুলি আশা ৰাখিছোঁ। সেইটো কাৰণে আমি ভোট দিবলৈ সহযোগিতা কৰিছোঁ। কি ক'ব, প্ৰেম দাসক কিয় ভোট দিব লাগে? প্ৰেম দাস মানে তেওঁ এজন মানে ধৈৰ্যশীল ব্যক্তিৰ গহীন গপচ, আৰু তেওঁ কামখিনি কৰিব বুলি আমাৰ আশাবাদী হৈ আছোঁ, মানে আশা কৰিছোঁৱেই তেওঁৰ ওপৰত। তেওঁ মানে কৰিব বুলি আমাৰ একেবাৰে দৃঢ় বিশ্বাস। সেইকাৰণে ভোট দিব লাগে। আহোঁতে দেখিছিলোঁ খুব দিহানাম গাইছিলে, বিহু নাম গাই ভোটাৰৰ ওচৰলৈ গৈছিলে। এই মুহূৰ্তত এটা বিহু নামে যদি এনকে টিভি দৰ্শকসকলক দেখুৱাব বিচাৰোঁ, সকলোৱে যিহেতু ভোটাৰৰ ওচৰলৈ যাব আপোনালোক এতিয়া দিহানাম এফাকিকে গাওঁ নি? সকলো সহযোগ কৰক, আহক এতিয়া আহি যাওক আপুনি। আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰি নাম, ভকত বৈষ্ণৱে লয় অবিৰাম, নামেৰে মুখৰিত বৰ দুআঠাৰ, হে ৰাম ৰাম নামেৰে মুখৰিত বৰ পেটাঠাৰ। কৃষ্ণ। এনেধৰণেই আচলতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলসমূহত যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু তেওঁলোকৰ ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে এনেধৰণে ক'ৰবাত যদি বিহু নাম, ক'ৰবাত দিহা নামে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰতিটো গ্ৰাম্য অঞ্চলৰ পঞ্চায়তৰ এলেকাত কিন্তু এনেধৰণে নিৰ্বাচনী যি গৰম বতাহ চলা পৰিলক্ষিত হৈছে।